বানাক্ৰান্ত ৰাইজৰ কাষত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিৰাং জিলা আৰু বৰপেটা জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সভাপতি সম্ৰাট ভাবেল ডাঙৰীয়া আৰু উপসভাপতি বিশ্বজিৎ ৰজক দাসৰ নেতৃত্বত উজনি অসমৰ ভয়াৱহ বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ কাষত উপস্থিত হৈ সাহায্যৰ হাত আগবঢ়োৱা হয়। বানপানীৰ ফলত শিৱসাগৰ জিলাৰ নাজিৰা আৰু নেপালীখুটি অঞ্চলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ কাষত উপস্থিত হৈ সংগঠনৰ তৰফৰ পৰা সাহায্য সহযোগিতা আগবঢ়োৱা হয়। এই মানৱীয় কাৰ্যসূচীত বৰপেটা জিলা সমিতিৰ সভাপতি সুমন দেৱনাথ, বৰপেটা জিলাৰ মহিলা নেত্ৰী ৰিয়া নাথ আৰু চিৰাং জিলাৰ বিষ্ণুপুৰ আঞ্চলিক কমিটিৰ সভাপতি প্ৰসঞ্জিত মণ্ডলসহ সংগঠনৰ কৰ্মকৰ্তাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। দুৰ্যোগৰ এই কঠিন সময়ত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়োৱাই হৈছে মানৱতাৰ প্ৰকৃত পৰিচয়। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন সদায়ে অসহায় আৰু দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থাকিবলৈ দায়বদ্ধ। নিউজ ডেস্ক, ডিজনি ফাষ্ট 24।